নমস্কাৰ শ্ৰোতাসকল ফাইনালি আহি গ'ল চৰকাৰী ঘোষণা যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ আকৌ 3% মৰুগীয়া বনছ বৃদ্ধি কৰা হৈছে হয় শ্ৰোতাসকল আপোনালোকে ঠিকই শুনিছে আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ 3% দিয়ে তাৰ মানে মৰুগীয়া বনছ বৃদ্ধিটো আপোনাৰ একেবাৰে নিশ্চিত হৈছে আৰু যাৰ ফলত আপোনালোকৰ এই জুলাই মাহৰ পৰা আপোনালোকৰ পৰৱৰ্তী মৰুগীয়া বনছ 3% বৃদ্ধি আপোনাৰ একেবাৰে 100% নিশ্চিত যাৰ ফলত আপোনালোকৰ পৰৱৰ্তী মৰুগীয়া বনছ আপোনালোকে লাভ কৰিব সেপ্টেম্বৰ অক্টোবৰ মাহত হেয়া আপোনালোকে 53% আৰু হেয়া আমি আপোনালোকক পনে পনে দেখাবলৈ ওলাইছে শ্ৰোতাসকল ইয়াত চাওক আপোনালোকে জানে যে প্ৰতি 6 মাহৰ সূচকাংকৰ ভিত্তিত আপোনালোকৰ মৰুগীয়া বনছ বৃদ্ধি পায় আৰু এইবাৰ ইয়াত চাওক 5% 0.5 বৃদ্ধি হৈ এইবাৰ আপোনালোকৰ পনে পনে মৰুগীয়া বনছ এই মে মাহৰ বৃদ্ধি পাইছে ইয়াত চাব 139.9 আৰু হেহে আপোনাৰ আমি যেটো আপোনাৰ দিয়ে বৃদ্ধি ক্যালকুলেটৰত হে আমি সংযোগ কৰিছো যাৰ ফলত ইয়াত চাব আপোনালোকে এপ্ৰিল মাহত বাঢ়িছিল 139.4 আপোনালোকৰ দিয়ে হৈ গৈ 52.43% ঠিক তেনেদৰে মে মাহত 139.9 যাৰ ফলত আপোনালোকৰ এতিয়ালৈকে মৰুগীয়া বনছ হৈছে গৈ 52.91% ঠিক তেনেদৰে আপোনালোকৰ জুন মাহৰ এই এক মাহৰ প্ৰকাশ পাবলৈ বাকি আৰু এয়া যদি আমি 140.5 ধৰো তেনে স্থলত আপোনালোকে ইয়াত চাব 53% হয় আৰু ঠিক তেনেদৰে কনজিউমাৰ প্ৰাইচ ইনডেক্সৰ যদি 141 নাইবা 142 হয় তথাপিও আপোনালোকৰ 53 হয় ইয়াত চাব আমি 43 44 45 46 47 কে ধৰিছো কিন্তু ইমান নাবাৰিব আপোনাৰ মে মাহত যেহেতু 139.9 তেনেহলে আপোনালোকে জুন মাহত কিমান হ'ব 140 খুব বেছি 41 অতিমাত্ৰা 42 হ'ব এই ইমান 48 47 45 নাবাৰে তেনে স্থলত আপোনালোকৰ 100% নিশ্চিত হৈছে যে আপোনালোকৰ পৰৱৰ্তী মৰুগীয়া বনছ আপোনাৰ 53% হ'বগৈ হেহে আপোনালোক নিশ্চিত থাকক আপোনালোকৰ পৰৱৰ্তী মৰুগীয়া বনছ 3% হৈছে গৈ যেটো আপোনালোকে সেপ্টেম্বৰ অক্টোবৰ মাহত আপোনালোকৰ হেয়া দৰমহাৰ সৈতে বৃদ্ধি পাব আনহাতে আপোনালোকে 2-3 মাহৰ এৰিয়াৰ একেলগে পাবলৈ সক্ষম হ'ব গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয় এটা লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো হেডা খবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় অসম।